নাৰী শক্তি বন্দন বিধেয়ক নামৰ এখন বিধেয়ক উত্থাপন কৰি তাৰ আঁৰত প্ৰকৃতাৰ্থত ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ ভৱিষ্যত নিশ্চিত কৰিবলৈ খুজিছিল আৰু ৰাজনৈতিক স্বাৰ্থৰ বাবে গোটেই ভাৰতবৰ্ষত তেওঁলোকে ডিলিমিটেশ্যন কৰিবলৈ খুজিছিল, তাকো লোকপিয়ল পুনৰাই নোহোৱাৰ আগতেই। এই যি তেওঁলোকে আচলতে ডিলিমিটেশ্যন কৰিবলৈ খুজিছিল, যি পুনৰ নিৰ্ধাৰণৰ কথা তেওঁলোকে চিন্তা বা পৰিকল্পনা কৰিছিল, এই পুনৰ নিৰ্ধাৰণ ইতিমধ্যে অসমত 2023 চনত হ'ল আৰু এই 2023 চনত হোৱা যি পুনৰ নিৰ্ধাৰণ, এই পুনৰ নিৰ্ধাৰণৰ ফলাফল অসমৰ ৰাইজে নিশ্চয়কৈ জানে। এই পুনৰ নিৰ্ধাৰণ হৈছিল ইলেকশ্যন কমিশ্যন অৱ ইণ্ডিয়াৰ নিৰ্দেশত নহয়, চিন্তাত নহয়, পৰিকল্পনাত নহয়। এই পুনৰ নিৰ্ধাৰণ হৈছিল ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্দেশত আৰু আঙুলিৰ ঠাৰত, আৰু বিশেষকৈ এটা বেপাৰী দালালৰ, এই অশোক সিংহালৰ দৰে এটা দালালৰ নেতৃত্বত অসমীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত, এই ভৱিষ্যতৰ ৰূপৰেখা অংকন কৰাৰ দায়িত্ব দিয়া হৈছিল অশোক সিংহলক। আৰু তেওঁলোকে কি কৰিলে? তেওঁলোকে অসমৰ 126খন চিটত ইতিমধ্যে স্পষ্ট হৈছে যে মধ্য গুৱাহাটীৰ দৰে এটা চিট তেওঁলোকে অন্ততঃ বিচাৰি উলিয়ালে, যিটো চিটত তেওঁলোকে বহিৰাগত যিকোনো ব্যক্তিক, মন গ'লেই বিজয় গুপ্তাৰ নিচিনা ব্যক্তিক, যি এটা অসমীয়া শব্দ ভালকৈ ফুটাই ক'ব নোৱাৰে, তেওঁকো যাতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে বিধানসভালৈ পঠিয়াব পাৰে, অৰ্থাৎ অসমীয়া মানুহক যাতে ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰিব পাৰে। এই বিজেপি দলটোৱে যেতিয়া মহিলাৰ সুৰক্ষাৰ কথা কয়, তেতিয়া সঁচাকৈয়ে আমাৰ কিবা নিজৰে লাজ লগা নিচিনা হয়। সেইজন নৰেন্দ্ৰ মোদীৰ মুখত মহিলাৰ সুৰক্ষাৰ কথা, মহিলাৰ আৰক্ষণৰ কথা নিশ্চয়কৈ শোভা নাপায়, যি নৰেন্দ্ৰ মোদীয়ে নিজৰ পত্নী যশোদাবেনক আনকি নিৰ্বাচন আয়োগত দিয়া তথ্যটো তেওঁৰ পত্নীৰ নাম লুকুৱাবলৈ খুজিছিল। সেইজন নৰেন্দ্ৰ মোদী, যি নৰেন্দ্ৰ মোদীয়ে গোটেই জীৱনটো তেওঁৰ পত্নী যশোদাবেনক তেওঁৰ ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থৰ বাবে আঁতৰত ৰাখিছিল। সেইজন নৰেন্দ্ৰ মোদী, যিজন নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পত্নীৰ মৰ্যাদা তেওঁৰ পত্নী যশোদাবেনক কেতিয়াও নিদিলে। সেইজন নৰেন্দ্ৰ মোদী, যি নৰেন্দ্ৰ মোদীৰ নাম ইতিমধ্যে এপষ্টেইন ফাইলত সাঙুৰ খাইছে, আৰু সেই এপষ্টেইন ফাইল, যি ফাইলত নাম সাঙুৰ খোৱাৰ কাৰণে ইংলেণ্ডৰ ৰাজকুমাৰ পৰ্যন্ত জেইলত যাবলগীয়া হৈছে, সেইজন নৰেন্দ্ৰ মোদীয়ে আৰক্ষণৰ কথা কয়, সেইজন নৰেন্দ্ৰ মোদীয়ে আৰু বিজেপি দলটোৱে মহিলাৰ সুৰক্ষাৰ কথা কয়, যিটো দলে বিলকিছ বানু নামৰ এগৰাকী গৰ্ভৱতী মহিলাক ধৰ্ষণ কৰা আৰু তেওঁৰ পৰিয়ালৰ কেইবাগৰাকী ব্যক্তিক হত্যা কৰা 11জনকৈ হত্যাকাৰী আৰু ধৰ্ষণকাৰীক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিঙিত মালা পিন্ধাই জেইলৰ পৰা মোকলাই আনে। সেইজন নৰেন্দ্ৰ মোদী, যি নৰেন্দ্ৰ মোদীৰ এজন সাংসদ ব্ৰিজভূষণ চৰণ সিং, তেওঁ মহিলা নাবালিকা মল্লযোদ্ধাক বলৎকাৰৰ যি অভিযোগ, এই অভিযোগেৰে অভিযুক্ত হোৱাৰ পাছতো আমাৰ যিসকল বিদেশৰ পৰা সুনাম কঢ়িয়াই অনা আমাৰ যিসকল মল্লযুদ্ধ আছিল, তেওঁ মল্লযোদ্ধাসকলে ক্ৰমাগতভাৱে ইয়াৰ বিৰুদ্ধে মাত মাতাৰ স্বত্তেও তেওঁ কেতিয়াও এষাৰো মাত নামাতিলে। সেইজন নৰেন্দ্ৰ মোদী, যি নৰেন্দ্ৰ মোদীয়ে মণিপুৰত মহিলাৰ উলংগ সমদল হ'ল, মহিলাত উলংগ সমদল হ'ল, সেই সমদলৰ পাছতো মণিপুৰত আহি তেওঁ তাৎক্ষণিকভাৱে মণিপুৰৰ সেই সমস্যা সমাধান কৰিবৰ কাৰণে নাহিল, তাত আহি থিয় নিদিলে। সেইজন নৰেন্দ্ৰ মোদীয়ে দেশত মহিলাৰ সুৰক্ষাৰ কথা কয়, আৰু 543খন চিট আছে ইতিমধ্যে 2023 চনত মহিলা সবলীকৰণৰ কাৰণে, মহিলা আৰক্ষণৰ কাৰণে যি বিল গৃহীত হৈছিল, তাকো প্ৰায় 454জন সাংসদৰ অনুমতিত তেওঁলোকৰ ভোটত সেইখন গৃহীত হৈছিল। সেই যি বিল, সেই বিল তোমালোকে আজিৰ তাৰিখতো কিয় পেলাই ৰাখিছা? তোমালোকৰ যদি সঁচাকৈয়ে মহিলাৰ প্ৰতি ইমানেই সন্মান, তেতিয়াহ'লে আজিলৈকে ভাৰতীয় জনতা পাৰ্টীত কোনো এগৰাকী মহিলাক আমি আজিলৈকে কিয় তোমালোকে ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব নিদিলা? কিয় আজিলৈকে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰায় 3বাৰ শাসনত বহিল, কিয় তোমালোকে এগৰাকী প্ৰধানমন্ত্ৰী, তোমালোকে মহিলা প্ৰধানমন্ত্ৰীক বাছি উলিয়াব নোৱাৰিলা? এই যিগৰাকী ব্যক্তি নৰেন্দ্ৰ মোদী, যাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত হেজাৰটা প্ৰশ্ন আছে, যি নিজকে বাৰম্বাৰ ভুৱা দিছে, এবাৰ চাহ বেপাৰী বুলি কৈছে, এবাৰ এণ্টায়াৰ পলিটিকেল চায়েন্সত তেওঁ মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ বুলি কৈছে, যাৰ এজনো সহপাঠী নাই। তেওঁৰ তুলনাত অন্ততঃ স্মৃতি ইৰাণীও যথেষ্ট শিক্ষিত, এটলিষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ।
আৰু তাৰোপৰি নিৰ্মলা সীতাৰমণৰ নিচিনা মহিয়সী নাৰী তোমালোকৰ দলত আছে, তেওঁলোকক তোমালোকে প্ৰধানমন্ত্ৰীৰ পদৰ কাৰণে কিয় প্ৰক্ষেপ নকৰিলা? আৰু তাৰ পাছত তোমালোকে মহিলা সবলীকৰণৰ কথা কোৱা আৰু কৈ তোমালোকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোক আক্ৰমণ কৰিবলৈ খুজিছা, যি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ইতিমধ্যে ইন্দিৰা গান্ধীৰ দৰে লৌহ মানৱিক ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাইছে। অকল তাতেই নহয়, ভাৰতবৰ্ষৰ অন্যান্য প্ৰদেশতো মহিলাক তেওঁলোকে অগ্ৰাধিকাৰ দিছে। আৰু তোমালোকে মহিলা আৰক্ষণৰ কথা কোৱা। তোমালোকৰ আজিৰ তাৰিখত অসমত 126খন আসনত এই শেহতীয়াভাৱে যি বিধানসভাৰ নিৰ্বাচন হৈ গ'ল, তাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁট, তোমালোকে কেইগৰাকী মহিলাক প্ৰক্ষেপ কৰিলা? মাত্ৰ 6গৰাকী মহিলাক প্ৰক্ষেপ কৰিলা। আৰু তাৰ বিপৰীতে আমি যি কংগ্ৰেছ নেতৃত্বাধীন যি মিত্ৰজোঁট, আমি প্ৰায় 13গৰাকীকে মহিলাক নিক্ষেপ কৰিছো। আৰু তোমালোকে এতিয়া মহিলাৰ সুৰক্ষাৰ কথা কোৱা, মহিলাৰ আৰক্ষণৰ কথা কোৱা। আৰু তোমালোকৰ মানুহে এসময়ত কৈছিল যে ধৰ্ষণ কৰাটো সহজ কথা, ধৰ্ষণ হৈ যাব পাৰে, এনেকুৱা ধৰণৰ মানুহ তোমালোকে। আৰু ইয়াৰ পাছত তোমালোকে মহিলাৰ সুৰক্ষাৰ কথা কোৱা, মহিলা আৰক্ষণৰ কথা কোৱা। তোমালোকৰ দলৰ ব্যক্তিৰ সেই ৰাস্তাত ৰাতি 12 বজাত তোমালোকে গাড়ীৰ পৰা নামি মাজ ৰাস্তাৰ মাজত যৌন অভিসাৰত যি ব্যস্ত হৈছিল, তাৰ ভিডিঅ' গোটেই দেশত ভাইৰেল হৈছিল। তাৰ পাছত তোমালোকে মহিলাৰ সুৰক্ষাৰ কথা কোৱা। অসমত তোমালোকৰ দেখোন বিদ্যা সিং ইংলেণ্ডৰ সেই যি ভিডিঅ' গোটেই অসম জুৰি ভাইৰেল হ'ল, তোমালোকে আকৌ মহিলা আৰক্ষণৰ কথা কোৱা। তোমালোকৰ দেখোন ইয়াতে ইন্দ্ৰাণী তহবিলদাৰ নামৰ এগৰাকী মহিলাই ডিঙিত চিপ জৰি লৈ পেলাই মৰিবলগীয়া হ'ল। তোমালোকৰ সেই যি পুৰুষসকল বিজেপি দলৰ, তেওঁলোকৰ অত্যাচাৰত, তাৰ পাছত তোমালোকে মহিলা আৰক্ষণৰ আৰু সুৰক্ষাৰ কথা কোৱা। সুমেন্দ্ৰ ৰায় লিম্বু নামৰ এগৰাকী বিজেপি দলৰ সভাপতিয়ে তেওঁ কি কৰিছিল? তেওঁ এগৰাকী কিশোৰীক ধৰ্ষণ কৰিতো হত্যা কৰিলে, তেওঁৰ মাতৃকো হত্যা কৰাৰ অপচেষ্টা কৰিলে। আৰু তাৰ পাছতো তেওঁ আজিৰ তাৰিখতো মুকলি আকাশৰ তলত। তোমালোকে মহিলা সুৰক্ষাৰ কথা কোৱা। জোনমণি ৰাভা আজিৰ তাৰিখলৈকে কিবা হ'লনে? তোমালোকে মহিলা সুৰক্ষাৰ কথা কোৱা। শোভা নাপায়। ভাৰতীয় জনতা পাৰ্টি নামৰ যিটো মূল্যবোধহীন ৰাজনৈতিক দল, এই দলটোৰ উদ্দেশ্য অসমীয়া ৰাইজক মই কৈছো, অসমবাসী ৰাইজক কৈছো, এই দলটোৱে বিশেষকৈ হিন্দী বলৰ যিকেইখন প্ৰদেশ আছে, মধ্যপ্ৰদেশ আছে, তেওঁলোকৰ বিহাৰ আছে, ৰাজস্থান আছে, গুজৰাট আছে, এইকেইখন প্ৰদেশৰ ভাৰতৰ ৰাজনীতিত যাতে গুৰুত্ব বঢ়াব পাৰে, তেওঁলোকৰ ইয়াত যিটো আচলতে অপৰিসীম যি ভূমিকা, সেই ভূমিকা বঢ়াই পেলাই যাতে ভাৰতীয় ৰাজনীতিটো দখল কৰি আনকি দাক্ষিণাত্যৰ যিকেইখন প্ৰদেশ, সেই প্ৰদেশকেইখনকো যাতে নস্যাৎ কৰিব পাৰে, তাৰ কাৰণেই তেওঁলোকে এই আচলতে যি ডিলিমিটেশ্যন কৰিবলৈ খুজিছে। আৰু ইয়াৰ নাম তেওঁলোকে মহিলাৰ কথা কৈছে। খবৰদাৰ, মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈছো, যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজৰ পত্নীক কেতিয়াও স্বীকৃতি নিদিলে, তেনেকুৱা নৰেন্দ্ৰ মোদীয়ে দেশৰ হাজাৰ বিজাৰ এই যিমান মহিলা আছে, কোটি কোটি মহিলাক আপুনি প্ৰতিনিধিত্ব নকৰে, তেওঁলোকৰ প্ৰতি আপোনালোকে সন্মান নজনায়। আপোনালোকৰ এই ভুৱা নাটক বিভিন্ন সময়ত মানুহে দেখি আহিছে, এনেকুৱা ভুৱা নাটক আৰু নতংগী আপোনালোকে নকৰিব। খবৰদাৰ।